নমস্কাৰ মই জ্যোতিষ্মান কাশ্যপ সমূহ নাট্যপ্ৰেমী ৰাইজলৈ লৈ আহিছোঁ এটি নাটকৰ বতৰা আপোনালোকে ইতিমধ্যে গম পাইছে বঙাইগাঁৱত অনুষ্ঠিত হৈ আছে ৰাষ্ট্ৰীয় নাট সমাৰোহ গুৱাহাটী এটি বিশেষ নাট্য দল ষ্টেপ 4 এই ষ্টেপ 4 কালিলৈ অৰ্থাৎ 9 জানুৱাৰী সন্ধিয়া ঠিক 5:30 বজাৰ লগে লগে আপোনালোকৰ বাবে নিবেদন কৰিব এখন বিশেষ নাটক স্বাধীনতাৰ চলা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক আমাৰ সকলোৰে শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এটি গল্পৰ আধাৰত এই নাটকখনিৰ ৰচনাৰ লগতে পৰিচালনা কৰিছে যুৱ প্ৰতিভাশালী পৰিচালক কুলেন্দ্ৰ ৰায়চৌধুৰীদেৱে এই নাটকখনিত অভিনয় কৰিছে সাহিত্য একাডেমী বঁটা বিজয়ী পৰিচালক তথা অভিনেতা গুণাকৰ দেৱ গোস্বামীয়ে লগতে অভিনয় কৰিছে সেউজপ্ৰিয়া গোস্বামী জয়ন্তজিৎ দাস অন্বেষা প্ৰিয়দৰ্শনী আৰু বিকাশ চামুৱাই সমূহ নাট্যপ্ৰেমী ৰাইজক সন্ধিয়া ঠিক 5:30 বজাৰ লগে লগে বঙাইগাঁও ৰবীন্দ্ৰ ভৱনত এই নাটকখনি উপভোগ কৰিবলৈ মই সাদৰেৰে নিমন্ত্ৰণ জনালোঁ এই নাটকখনিৰ লগত জড়িত সমূহ কলা কুশলীক মোৰ আন্তৰিক শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ।